সি টকিং কম্পিউটাৰ নাজানে, যি টকিং কম্পিউটাৰ জানে সি সংস্কৃত নাজানে। আৰু মোৰ ঘৰত মোৰ দেউতা ঢুকাইছে, হোম কৰিছোঁ, যজ্ঞ কৰিছোঁ, পণ্ডিত এজন মাতি আনিছোঁ, পণ্ডিতে সংস্কৃতত কিবা কিবি কৈ গৈছে, মই কি কৈছে একো বুজি পোৱা নাই। হোম শেষ হৈছে, মই পণ্ডিতক কেইটামান টকা দিছোঁ, পণ্ডিতো কৈছোঁ, ময়ো কৈছোঁ। সংস্কৃতৰ অৱস্থা সেইটো। সংস্কৃত ভাষাৰ শব্দৰ সংখ্যা সমগ্ৰ পৃথিৱীত 3,51,000। পালি ভাষাত শব্দৰ সংখ্যা 3,71,000। অসমীয়া ভাষাত নতুন বহল অসমীয়া অভিধান নিৰ্মাণ হৈ আছে, প্ৰকাশন পৰিষদে চফা কৰিব। 1,17,000 শব্দ তাত সন্নিৱিষ্ট হৈছে। গুজৰাটী শব্দৰ সংখ্যা 48,000, মাৰাঠী শব্দৰ সংখ্যা 40,000, 65,000 শব্দৰ সংখ্যা বঙালী আৰু 72,000 শব্দৰ সংখ্যা হিন্দী। আমি 1,17,000 শব্দৰ অধিকাৰী। গতিকে আমাৰ ভাষাটো বহুত চহকী। এই যে সংস্কৃত, পালি, প্ৰাকৃত ক'ৰবাত ক'ৰবাত শুনা যায়, আমাৰ ভাষাটো যাতে তেনেকৈ ক'ৰবাত ক'ৰবাত শুনিবলৈ আমি যাতে নিবিচাৰোঁ, সেই কথাটো আমি চাব লাগিব। মই এটা সৰু কথা আপোনালোকে কৈ যাওঁ যে টেটৰ যিসকল শিক্ষক প্ৰথম, দ্বিতীয়, তৃতীয় যিসকল শিক্ষকক নিৰ্বাচিত কৰা হ'ল, সেইসকলৰ সৰহসংখ্যকে ইংৰাজী মাধ্যমত পঢ়ি অহা ছাত্ৰ ছাত্ৰী। গতিকে 10টা বছৰ আমাৰ মাজত এটা গেপ পৰি গ'ল। এই 10টা বছৰ সেই ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ শিক্ষকসকলে অসমীয়া ভাষা ছাত্ৰক শিকাৰু কৰিবৰ কাৰণে যি সময় নষ্ট কৰিলে, সেই সময়খিনি আমাৰ জীৱনৰ অমূল্য সময়, যাৰ কাৰণে আজি মাতৃভাষাৰ বিদ্যালয় বন্ধ হ'ব লগা হৈছে। সেইকাৰণে মই মাতৃসকলক কৈছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে যিকোনো প্ৰকাৰে নিজৰ মাতৃভাষাটো শিকাওক, পঢ়াওক। কোনো ভাষাকে ঘিণ নকৰিব, কোনো ভাষাকে তাচ্ছিল্য নকৰিব, কোনো ভাষাকে অৱমাননা নকৰিব। ভাষা যিমান শিকিব সিমান পৃথিৱীত গণসংযোগ বাঢ়িব, সাংস্কৃতিক মৰ্যাদাই আপোনাক শিৰ পাতি ল'ব। কিন্তু নিজৰ মাতৃভাষাক বাদ দি বেলেগৰ ভাষাৰে চহকী হ'ব যোৱা মানুহ পৃথিৱীত কেতিয়াও সফল হ'ব নোৱাৰে। আৰু সেই কথাটো পৃথিৱীৰ প্ৰান্তে প্ৰান্তে অনেক ভাষাৰ মৃত্যু হৈছে, অনেক জাতিৰ মৃত্যু হৈছে। অসমীয়া জাতি যাতে কাইলৈ মৃত্যুবৰণ কৰিবলগীয়া নহয়, আৰু আমি যাতে ভাষাটো ৰক্ষাৰ কাৰণে আকৌ যাতে ক'বলগীয়া নহয় যে শৰাইঘাটৰ শেষ যুঁজ এখন আমি আকৌ কৰিব লাগিব আমাৰ ভাষাটো ৰক্ষাৰ কাৰণে। গুৰু শংকৰে সেইবোৰ দি থৈ গৈছে বৰগীতত, ভাওনাত, প্ৰতিভাত, নানান ধৰণৰ ঘোষাৰ কথককলাৰে। আৰু গুণমালা যিখন তেওঁ কৰি থৈ গৈছে, এখন পৃথিৱীৰ শ্ৰেষ্ঠ এখন কিতাপ। আৰু সেই গুণমালা তেওঁৰ জীৱনৰ শেষ ৰচনা। এই গোটেই কথা বতৰাখিনি আজি আপোনালোকক ক'লোঁ। মই কাৰো প্ৰতি বিৰূপ ভাৱ নাই, মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই। মোৰ এটাই কথা যে মোৰ জাতিটো চহকী হওক, মোৰ ভাষাটো চহকী হওক। মোক যেতিয়া শিখ বুলি কয় মোৰ বহুত খং উঠে, মোক যেতিয়া অসমীয়া বুলি কয় মই গৌৰৱ অনুভৱ কৰোঁ।